নমস্কাৰ আজিৰ হানমিহলি প্ৰশ্নৰ ভিডিঅ' শিতান আৰম্ভ কৰিব বিচাৰিছো আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন হৈছে সন্যাসীৰ দেশ কাক কোৱা হয় অপচন দিছে এ কোৰিয়া বি জাপান সি চীন আৰু ডি আমেৰিকা এই অপচনৰ কাৰেক্ট এনসাৰ হ'ব শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ এ ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে কোৰিয়া গতিকে মনত ৰাখিব সন্যাসীৰ দেশ কোৰিয়া কোৱা হয় নেক্সট অপচন হৈছে কোৱেশ্চন নাম্বাৰ নিশ্চয় ৰাখিছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ভাৰতত কেতিয়া পালন কৰা হয় অপচন দিছে এ 4 মে বি 14 ডিসেম্বৰ সি 18 নৱেম্বৰ আৰু ডি 28 ফেব্ৰুৱাৰী এই অপচনৰ কাৰেক্ট এনসাৰ হ'ব শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে 28 ফেব্ৰুৱাৰী গতিকে মনত ৰাখিব 28 ফেব্ৰুৱাৰী দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে ভাৰতত পালন কৰা হয় গতিকে আজিৰ ভিডিঅ' খুব ইম্পৰ্টেন্ট কাৰণ আজি আপোনালোকৰ প্ৰতিটো পাৰ্ট ইয়াত পলিটিক্যাল জিওগ্ৰাফি আদি প্ৰতিটো পাৰ্ট ইয়াত সংলগ্ন কৰি এটা ভিডিঅ' যুগুতোৱা হৈছে কেনেকুৱা পাইছে ভিডিঅ'টি কমেন্ট বক্সত কমেন্ট কৰিব নেক্সট অপচনলৈ আগবাঢ়ো নেক্সট প্ৰশ্ন হৈছে যে সৰ্বাধিক ভাষালৈ অনুদিত গ্ৰন্থখনৰ নাম কি অপচন দিছে এ বাইবেল বি মহাভাৰত সি ৰামায়ণ ডি কোৰাণ এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ এ ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে বাইবেল গতিকে মনত ৰাখিব বাইবেল সৰ্বাধিক ভাষালৈ অনুদিত গ্ৰন্থখনৰ নাম নেক্সট অপচন হৈছে কোৱেশ্চন নাম্বাৰ নিশ্চয় ৰাখিছে সম্পদ কেই প্ৰকাৰ অপচনৰ দিছে 2 প্ৰকাৰ বি 3 প্ৰকাৰ সি 4 প্ৰকাৰ ডি 6 প্ৰকাৰ এই অপচনৰ কাৰেক্ট এনসাৰ হ'ব অপচন নাম্বাৰ কোনটো হ'ব বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে 3 প্ৰকাৰ গতিকে মনত ৰাখিব সম্পদ 3 প্ৰকাৰ নেক্সট অপচন আগবাঢ়িছো নেক্সট অপচন হৈছে পৃথিৱীৰ পানীৰ মালভূমি কোন মহাদেশত আছে পৃথিৱীৰ পানীৰ মালভূমি কোন মহাদেশত আছে অপচন দিছে এ ওচেনিয়া বি এছিয়া সি আফ্ৰিকা মহাদেশ ডি দক্ষিণ মহাদেশ এই অপচনৰ কাৰেক্ট এনসাৰ হ'ব শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে এছিয়া মহাদেশত গতিকে মনত ৰাখিব এছিয়া মহাদেশত পৃথিৱীৰ পানীৰ মালভূমি আছে নেক্সট অপচন হৈছে কোৱেশ্চন নাম্বাৰ কি মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া সিনেমাখনৰ নাম কি অপচন দিছে এ নিমিলা অংক বি জুনবাই সি নয়নমণি ডি তৰা এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপচন নাম্বাৰ সি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে নয়নমণি গতিকে মনত ৰাখিব নয়নমণি মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া সিনেমাখনৰ নাম যদি ভিডিঅ' ভাল পাইছে অন্তত লাইক কৰিব সাবস্ক্ৰাইব কৰিব কেনে পাইছে কমেন্ট বক্সত কমেন্ট কৰিব নেক্সট অপচন প্ৰথম অসমীয়া ভ্ৰাম্যমান থিয়েটাৰখনৰ নাম কি প্ৰথম অসমীয়া ভ্ৰাম্যমান থিয়েটাৰখনৰ নাম কি অপচন দিছে এ নটৰাজ থিয়েটাৰ বি শংকৰদেৱ থিয়েটাৰ সি জ্যোতিৰূপা থিয়েটাৰ ডি হেঙুল থিয়েটাৰ এই অপচনৰ কাৰেক্ট এনসাৰ হ'ব অপচন নাম্বাৰ হেয়া হ'ব এ ইজ দা কাৰেক্ট এনসাৰ নটৰাজ থিয়েটাৰ গতিকে মনত ৰাখিব নটৰাজ থিয়েটাৰ হৈছে প্ৰথম অসমীয়া ভ্ৰাম্যমান থিয়েটাৰখনৰ নাম নেক্সট অপচন হৈছে কোৱেশ্চন নাম্বাৰ নিশ্চয় ৰাখিছে ভাৰতৰ সৰ্বপ্ৰথম সিনেমাখনৰ নাম কি ভাৰতৰ সৰ্বপ্ৰথম সিনেমাখনৰ নাম কি এই অপচনত দিছে এ গংগা তৰৱন বি হৰিচন্দ্ৰ সি আলমাৰা ডি কাগজ কে ফুল এই অপচনৰ শুদ্ধ উত্তৰ হ'ব কাৰেক্ট এনসাৰ হ'ব বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে হৰিচন্দ্ৰ গতিকে মনত ৰাখিব হৰিচন্দ্ৰ হৈছে ভাৰতৰ প্ৰথম সিনেমাখনৰ নাম সৰ্বপ্ৰথম নেক্সট অপচন হৈছে কোৱেশ্চন নাম্বাৰ নিশ্চয় ৰাখিছে নেক্সট অপচন 1954 চনত কোনজন ব্যক্তিয়ে অসম সাহিত্য সভাৰ সভাপতি হৈছিল প্ৰশ্নটো কি কৈছে 1954 চনত কোনজন ব্যক্তিয়ে অসম সাহিত্য সভাৰ সভাপতি হৈছিল গতিকে অপচনটো খুব ইম্পৰ্টেন্ট হেয়া মহিলা হ'ব পাৰে পুৰুষ হ'ব পাৰে খুব ইম্পৰ্টেন্ট হেয়া খেলিমেলিকৈ প্ৰশ্নটো দিয়া হৈছে গতিকে এই অপচনৰ কাৰেক্ট এনসাৰ কোনটো অপচন দিছে এ হেম বৰুৱা বি খগেন মহন্ত সি নলিনীবালা দেৱী ডি মামণি ৰয়ছম গোস্বামী এই অপচনৰ কাৰেক্ট এনসাৰ হ'ব শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে নলিনীবালা দেৱী গতিকে মনত ৰাখিব নলিনীবালা দেৱী 1954 চনত বিশেষকৈ অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল নেক্সট অপচন হৈছে কোৱেশ্চন নাম্বাৰ নিশ্চয় ৰাখিছে নেক্সট অপচন হৈছে ভাৰতৰ কোন ঠাইত প্ৰথম ক্ৰিকেট খেলৰ আৰম্ভ হয় ভাৰতৰ কোন ঠাইত প্ৰথম ক্ৰিকেট খেলৰ আৰম্ভ হয় অপচন দিছে এ কেৰালা বি মুম্বাই সি দিল্লী ডি ৰাজস্থান এই প্ৰশ্নৰ কাৰেক্ট এনসাৰ হ'ব অপচন নাম্বাৰ কোনটো হ'ব বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে মুম্বাই গতিকে মনত ৰাখিব ভাৰতৰ মুম্বাইত প্ৰথম ক্ৰিকেট খেলৰ আৰম্ভ হয় নেক্সট অপচন হৈছে কোৱেশ্চন নাম্বাৰ নিশ্চয় ৰাখিছে অসম মহিলা ফুটবল সংস্থা কেতিয়া গঠন হৈছিল অসম মহিলা ফুটবল সংস্থা কেতিয়া গঠন হৈছিল অপচন দিছে এ 1985 বি
1984, C 1974, D 1948 গতিকে শুদ্ধ উত্তৰ যদিহে জানে কমেণ্ট বক্সত কমেণ্ট কৰিব এইটো আপোনালোকক হোমৱৰ্ক হিচাপে প্ৰদান কৰিলোঁ ভিডিঅ'টো স্কিপ নকৰিব আৰু ইম্পৰ্টেণ্ট ইনফৰমেশ্যন বাকী আছে গতিকে আজি আপোনালোকক হোমৱৰ্ক হিচাপে প্ৰদান কৰিলোঁ শুদ্ধ উত্তৰ যদিহে জানে কমেণ্ট কৰিব পাৰিব অসম মহিলা ফুটবল সংস্থা কেতিয়া গঠন হৈছিল অসমৰ বিশেষকৈ মনত ৰাখিব কমেণ্ট বক্সত কমেণ্ট কৰিব নেক্সট অপশ্যন হৈছে ভাৰতৰ সৰ্বমুঠ সামৰিক বিমানবন্দৰ কেইটা ভাৰতৰ সৰ্বমুঠ সামৰিক বিমানবন্দৰ কেইটা অপশ্যনত দিছে এ 8টা বি 23টা চি 60টা 60টা ডি 14টা এই অপশ্যনৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব চি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে 60টা গতিকে মনত ৰাখিব ভাৰতৰ সৰ্বমুঠ 60টা সামৰিক বিমানবন্দৰ আছে নেক্সট অপশ্যনলৈ আগবাঢ়িছোঁ নেক্সট অপশ্যন হৈছে নিশ্চয় দেখিছে নেক্সট অপশ্যন বৈশাগু কোন জনজাতিৰ উৎসৱ বৈশাগু কোন জনজাতিৰ উৎসৱ অপশ্যন দিছে এ মিচিং বি ৰাভা চি বড়ো আৰু ডি ৰাভা এই অপশ্যনৰ কাৰেক্ট এনসাৰ কোনটো হ'ব এই অপশ্যনৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নাম্বাৰ চি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে বড়ো গতিকে বড়োসকলৰ বিভিন্ন ধৰণৰ উৎসৱ আছে তাৰে মাজত গুৰুত্বপূৰ্ণ উৎসৱ হৈছে বৈশাগু গতিকে বৈশাগু বড়োসকলৰ জনজাতীয় উৎসৱ নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ উমফা পূজা কোন জনগোষ্ঠীৰ উৎসৱ উমফা পূজা কোন জনগোষ্ঠীৰ উৎসৱ অপশ্যন দিছে এ আহোম বি কছাৰী চি হাজং ডি হাজং চি মিচিং এই অপশ্যনৰ কাৰেক্ট এনসাৰ কোনটো হ'ব এই অপশ্যনৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে আহোম গতিকে মনত ৰাখিব আহোমসকলৰ উমফা পূজা জনগোষ্ঠীৰ উৎসৱ গতিকে আহোমসকলৰ বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ উৎসৱ আছে তাৰে মাজত এটা উৎসৱ হৈছে উমফা পূজা মনত ৰাখিব নেক্সট অপশ্যন হৈছে অতি ইম্পৰ্টেণ্ট প্ৰশ্ন আগৰ কাৰেণ্ট ৰেফাৰেঞ্চ আছিলে বৰ্তমানৰ খুব ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো অযোধ্যা কোন নদীৰ পাৰত আছে অযোধ্যা কোন নদীৰ পাৰত আছে অপশ্যন দিছে এ সৰিয়ু নদী বি কাবেৰী নদী চি গংগা নদী ডি যমুনা নদী এই অপশ্যনৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে সৰিয়ু নদী গতিকে সৰিয়ু নদীৰ পাৰত অযোধ্যা আছে নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ প্ৰথম অসমীয়া মিনি আলোচনীখনৰ নাম কি প্ৰথম অসমীয়া মিনি আলোচনীখনৰ নাম কি অপশ্যন দিছে এ বিন্দু বি ভূতনে ভ্ৰম চি ঘৰ জেউতি ডি ভ্ৰমৰংগ এই অপশ্যনৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন হ'ব হেয়া হ'ব এ ইজ দা কাৰেক্ট এনসাৰ বিন্দু গতিকে মনত ৰাখিব প্ৰথম অসমীয়া মিনি আলোচনীখনৰ নাম কি হেয়া হৈছে বিন্দু পৰীক্ষাত আহিব পাৰে বিন্দু কোন ধৰণৰ নাটক বা কোন ধৰণৰ বিশেষকৈ হেয়া হ'ব প্ৰথম অসমীয়া মিনি আলোচনী পৰীক্ষাত আহিব পাৰে প্ৰথম অসমীয়া মিনি আলোচনীখনৰ নাম কি হেয়া হৈছে বিন্দু নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ হেয়া হৈছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত আছে অপশ্যনত দিছে এ মুম্বাই বি নাছিক চি নিউয়ৰ্ক ডি আমেৰিকা এই অপশ্যনৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নাম্বাৰ চি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে নিউয়ৰ্ক গতিকে মনত ৰাখিব নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় আছে যদি এই ভিডিঅ'টি ভাল পাইছে অন্ততঃ নিশ্চয় ভিডিঅ'টি লাইক কৰিব যাতে এনে দৈনিক ভিডিঅ' পাই থাকিব আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু নিশ্চয় কেনে পাইছে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আমাৰ ভাল লাগিব আৰু অন্যজন ভিউৱাৰ্ছ যথেষ্টখিনি ভাল পাব নেক্সট অপশ্যন হৈছে অতি ইম্পৰ্টেণ্ট এয়া হৈছে চন্দ্ৰৰ দক্ষিণ মেৰুত ভালদৰে লেণ্ড কৰোৱা প্ৰথম দেশ কোনখন চন্দ্ৰৰ দক্ষিণ মেৰুত ভালদৰে লেণ্ড কৰোৱা প্ৰথম দেশ কোনখন অপশ্যনত দিছে এ জাপান বি ভাৰত চি আমেৰিকা ডি পাকিস্তান এই অপশ্যনৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে ভাৰত গতিকে মনত ৰাখিব ভাৰত হৈছে চন্দ্ৰৰ দক্ষিণ মেৰুত ভালদৰে লেণ্ড কৰোৱা প্ৰথমখন দেশ নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 1966 চনত কোন অসমীয়াই প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল অপশ্যনত দিছে এ শিৱ থাপা বি ভোলানাথ গগৈ চি ভোগেশ্বৰ বৰুৱা ডি হেম ভৰালী এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপশ্যন নাম্বাৰ চি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে ভোগেশ্বৰ বৰুৱা গতিকে ভোগেশ্বৰ বৰুৱাই 1966 চনত অসমীয়াই প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল এইখিনি জনাই থব বিচাৰিছোঁ দৈনিক এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব নেক্সট অপশ্যনলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে নিশ্চয় দেখিছে দ্ৰুতিৰ একক কি বা দ্ৰুতিৰ একক অপশ্যনত দিছে এ মিটাৰ ছেকেণ্ড বি কিলোগ্ৰাম চেণ্টিমিটাৰ চি ডেকাগ্ৰাম ডি ওপৰৰ এটাও নহয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দা কাৰেক্ট এনসাৰ গতিকে মনত ৰাখিব অতি ইম্পৰ্টেণ্ট প্ৰশ্ন কৈ আছোঁ যে দ্ৰুতিৰ একক হৈছে মিটাৰ চেণ্টিমিটাৰ নেক্সট অপশ্যন হৈছে অপশ্যনত দিছে 1930 চনত কি গ্ৰহ আৱিষ্কাৰ কৰা হয়
1930 চনত কি গ্ৰহ আৱিষ্কাৰ কৰা হয় অপশ্যনত দিছে এ বুধ বি মংগল সি চন্দ্ৰ ডি প্লুটো এই অপশ্যনৰ কাৰেক্ট এনসাৰ কোনটো হ'ব এই অপশ্যনৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব ডি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে প্লুটো গতিকে মনত ৰাখিব প্লুটো হৈছে 1930 চনত আৱিষ্কাৰ কৰা গ্ৰহ নেক্সট অপশ্যনলৈ আগবাঢ়োঁ নেক্সট অপশ্যন হৈছে নিশ্চয় দেখিছে কাশ্মীৰক বিভাজন প্ৰস্তাৱ কোনে দিছিল কাশ্মীৰক বিভাজন প্ৰস্তাৱ কোনে দিছিল এটো খুব ইম্পৰ্টেন্ট পলিটিক্যাল আৰু জিওগ্ৰাফি ৰিলেটেড প্ৰশ্ন কাশ্মীৰক বিভাজন প্ৰস্তাৱ কোনে দিছিল অপশ্যনত দিছে হে পাকিস্তান বি চীন সি ভাৰত আৰু ডি নেপাল এই অপশ্যনৰ কাৰেক্ট এনসাৰ বা শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে পাকিস্তান গতিকে মনত ৰাখিব পাকিস্তানে কাশ্মীৰক বিভাজনৰ প্ৰস্তাৱ দিছিল নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নাম্বাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি অপশ্যনত দিছে এ সূৰ্য বি প্লুটো সি বৃহস্পতি ডি মংগল এই অপশ্যনৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব হেয়া হ'ব সি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে বৃহস্পতি গতিকে মনত ৰাখিব বৃহস্পতি হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম গতিকে এগিটাই আছিল আজি গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট হানমিহলি প্ৰশ্ন গতিকে কোৱেশ্চনখিনিৰ পৰা যদি অন্তত উপকৃত হৈছে নিশ্চয় কোৱেশ্চনখিনি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব আৰু চেনেললৈ কেনেকুৱা পাইছে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু দৈনিক এনেধৰণৰ হেল্পফুল ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰিব আৰু লগতে অনুৰোধ কৰিছোঁ চেনেলটি নিশ্চয় ছাবস্ক্ৰাইব কৰিব কাৰণ ছাবস্ক্ৰাইব কৰিলে আমাৰো ভাল লাগে দ্বিতীয়টো ভিডিঅ' দিবলৈ আমি অনুপ্ৰেৰণা লাভ কৰোঁ ধন্যবাদ আকৌ নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ জয় অসম